হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জয় টেকনিকেলছ এণ্ড নিউজ। আজি আপোনালোক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা BA BSc BCom ছেকেণ্ড, ফ'ৰ্থ আৰু ছিক্স ছেমিষ্টাৰত পঢ়ি আছে, তেওঁলোকৰ কাৰণে আজি এটা নতুনকৈ ন'টিচ সাধাৰণতে আহিছে। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সাধাৰণতে BA BSc BCom ছেকেণ্ড, ফ'ৰ্থ আৰু ছিক্স ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখন পৰীক্ষাৰ প্ৰগ্ৰেম বা পৰীক্ষাৰ ৰুটিন সেইখন সাধাৰণতে আহিছে। আৰু সেই ৰুটিনখন ওপৰত যিখন ন'টিচ আপোনালোকক দেখুৱাম, কেতিয়াৰ পৰা আপোনালোকৰ সাধাৰণতে পৰীক্ষাবিলাক আছে বা আপোনালোকে কেনেকৈ সেই ৰুটিনখন দেখা পাব পাৰিব, ডাউনলোডো কৰিব পাৰিব, গোটেইখিনি কথা আপোনালোকক জনাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। চ' সকলোকে প্ৰথমতে আপোনালোকক ডাইৰেক্টলি লৈ যাওঁ যিখন ন'টিচ সাধাৰণতে আহিছে বা যিখন আপোনালোকৰ ন'টিফিকেশ্যন আহিছে সেইটোৰ ওপৰত। চ' ইয়াত যদি আপোনালোকে চাই ন'টিফিকেশ্যন ফৰ কলেজেছত, তেতিয়াহ'লে আপোনালোকে দেখিব ইয়াত যে টাইম টেবুল প্ৰগ্ৰেমছ ফৰ BA BSc BCom ছেকেণ্ড, ফ'ৰ্থ এণ্ড ছিক্স ছেমিষ্টাৰ এক্সামিনেশ্যন CBCS। চ' ছেকেণ্ড, ফ'ৰ্থ আৰু ছিক্স ছেমিষ্টাৰ CBCSৰ যিখিনি পৰীক্ষা সেইটো সাধাৰণতে আহিছে। আৰু আপোনালোকক সেই প্ৰগ্ৰেমখিনিও আচলতে মই দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে সাধাৰণতে গোটেইকেইটা প্ৰগ্ৰেম একেলগে দিছে। এতিয়া ইয়াত এটা কথা মন কৰিব, যিসকল BA BSc BCom ছেকেণ্ড ছেমিষ্টাৰৰ হয়, সাধাৰণতে মনত ৰাখিব এইটো হৈছে FYUGPৰ নহয়, অৰ্থাৎ আপোনালোকৰ যিসকল নতুনখিনি আছে, নতুন যিসকল ছেকেণ্ড ছেমিষ্টাৰ আছে তেওঁলোকৰ কাৰণে নহয়। সাধাৰণতে যিসকল আগৰ হয়, অৰ্থাৎ বেক যিসকলে ছেকেণ্ড ছেমিষ্টাৰ দিব তেওঁলোকৰ কাৰণে এইটো আহিছে। প্ৰথমটো বেক অৰ্থাৎ আপোনালোকে দুটা টাইপৰ বেক থাকে, এটা হৈছে CBCS আৰু এটা নন CBCS। চ' যিসকল CBCSৰ বেক আছিলে ছেকেণ্ড ছেমিষ্টাৰত তেওঁলোকৰ সাধাৰণতে এইখন প্ৰগ্ৰেম ছেকেণ্ড ছেমিষ্টাৰখিনি, আৰু যিখিনি FYUGPৰ হয় তেওঁলোকৰ এতিয়ালৈকে সাধাৰণতে অহা নাই। চ' ইয়াত আপোনালোকৰ যিসকল ছেকেণ্ড ছেমিষ্টাৰ হয় তেওঁলোকৰ যি পৰীক্ষা, সেই পৰীক্ষাবিলাক আৰম্ভ হ'ব 3 তাৰিখ 5 মাহ 2024 পৰা, শুকুৰবাৰ দিন পৰিছে। আৰু 3 তাৰিখৰ পৰা আৰম্ভ হৈ আপোনালোকৰ এই পৰীক্ষাটো খতম হ'ব 22/5/2024, যিসকল ছেকেণ্ড ছেমিষ্টাৰৰ যিসকলে বেক দিব তেওঁলোকৰ কাৰণে। চ' ইয়াত ডিটেইলছত আপোনালোকক কেতিয়া কি আছে সেইখিনি আপোনালোকে চাই ল'ব নিজাববীয়াকৈ ডাউনলোড কৰি। যদি আপোনালোকক লিংক লাগে ডাউনলোড কেনেকৈ কৰিব বা গোটেই এই প্ৰজেক্টখনৰ আচলতে গোটেইখন ৰুটিনখনৰ যদি আপোনালোকৰ লিংক লাগে, মই লিংকটো দি দিম আপোনালোকৰ ডেছক্ৰিপশ্যনত, আপোনালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিব। চ' সেইখিনি আপোনালোকে চাই ল'ব। ইয়াৰ পিছত আপোনালোকৰ আহি যাব নেক্সট, সেইটো হৈছে ফ'ৰ্থ ছেমিষ্টাৰ। ফ'ৰ্থ ছেমিষ্টাৰ এইখন ৰেগুলাৰৰো হয়, আৰু যিসকল CBCSৰ বেকলগ আছে তেওঁলোকেও দিব পাৰিব। চ' তেওঁলোকৰ পৰীক্ষা ফ'ৰ্থ ছেমিষ্টাৰৰ যিসকল আছে তেওঁলোকৰ পৰীক্ষা সাধাৰণতে আৰম্ভ হ'ব 25/5/2024 পৰা। 25/5/2024 পৰা তেওঁলোকৰ পৰীক্ষা সাধাৰণতে আৰম্ভ হ'ব, আৰু সেইটো দিন পৰিছে শনিবাৰ। আৰু প্ৰথম দিনাখনেই আপোনালোকৰ যিটো পৰীক্ষা অনাৰ্ছ আৰু নন অনাৰ্ছ BA BSc BComৰ আছে। তো SCC 4.1 আৰু 6.1 আছে। তাৰপিছত আপোনালোকৰ পৰীক্ষা শেষ হ'ব 8/6/2024, মানে আপোনালোকৰ 8 তাৰিখে পৰীক্ষা শেষ হ'ব, 6 মাহ। ইয়াৰ পিছত যিসকল ছিক্স ছেমিষ্টাৰ হয়, ছিক্স ছেমিষ্টাৰখনটো ইতিমধ্যে বহুতেই পোৱা যেন মই অনুভৱ কৰিছোঁ, কাৰণ মই বহুতৰ ক্ষেত্ৰত দেখিছোঁ এইটো আপলোড কৰা, কিন্তু বাকীকেইটা মই দেখা নাছিলোঁ। চ' তেওঁলোকৰ ছিক্স ছেমিষ্টাৰ যিসকল হয় তেওঁলোকৰ পৰীক্ষা সাধাৰণতে আৰম্ভ হ'ব 3/5/2024 পৰা। আৰু তেওঁলোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক শেষ হ'ব আচলতে যিসকল ছিক্স ছেমিষ্টাৰ আচলতে তেওঁলোকৰ পৰীক্ষা শেষ হ'ব 18 তাৰিখে, 25 তাৰিখে আপোনালোকৰ পৰীক্ষা শেষ হ'ব। এতিয়া কথাটো হ'ল যিসকলৰ ফ'ৰ্থ ছেমিষ্টাৰ যিসকলে পৰীক্ষা সাধাৰণতে দিব বা যিসকলে ছেকেণ্ড ছেমিষ্টাৰ দিব, মই আপোনালোকক ক্লিয়াৰলি ক'ব বিচাৰিছোঁ, ছেকেণ্ড ছেমিষ্টাৰ যিসকল হয় তেওঁলোক বেকলগখিনিৰ কাৰণে হ'ব, অৰ্থাৎ CBCS যিসকল আগৰ হয়, তেওঁলোকৰ কাৰণে ছেকেণ্ড ছেমিষ্টাৰৰ পৰীক্ষা হ'ব। আৰু যিসকল ফ'ৰ্থ আৰু ছিক্স হ'ব তেওঁলোক ৰেগুলাৰখিনিও দিব পাৰিব, আৰু যিসকলৰ সাধাৰণতে বেক আছিল বা যিসকলে বেক আছে তেওঁলোকেও আচলতে এইটো দিব পাৰিব। চ' দুইখিনিয়ে আচলতে এই পৰীক্ষাটো দিব পাৰিব। আৰু ইয়াত গোটেইখিনি যিখন প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমখন মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি থৈ দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। আৰু যিমান পাৰে সিমান আপোনালোকে এটা কাম কৰিব, শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই প্ৰগ্ৰেমখন পায় আৰু তেওঁলোকৰ আচলতে পৰীক্ষাবিলাকৰ বিষয়ে সবিশেষ তেওঁলোকে গম পাব পাৰে। আৰু সকলোৱে পৰীক্ষা যিহেতু বেলেগ বেলেগ ডেটত আছে, ছেকেণ্ড ছেমিষ্টাৰৰ কোনবেলা আছে আপোনালোকে চাব পাৰে। ছেকেণ্ড ছেমিষ্টাৰত আগবেলা আছে পৰীক্ষা, ফ'ৰ্থ ছেমিষ্টাৰখিনি যিসকল ফ'ৰ্থ ছেমিষ্টাৰ হয় তেওঁলোকৰ আচলতে আছে পিছবেলা, আৰু যিসকল ছিক্স ছেমিষ্টাৰ আছে তেওঁলোকৰো আচলতে পৰীক্ষাখিনি সাধাৰণতে কোন বেলাত আছে যদি আপোনালোকে চাব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষাবিলাক
সাধাৰণতে আৰম্ভ হ'ব পিছবেলা সময়খিনিত চ' পিছবেলা পৰীক্ষা 1টা পৰা 4টালৈকে আছে কেৱল ছেকেণ্ড ছেমিষ্টাৰখিনিহে আচলতে আগবেলা পৰীক্ষা আছে চ' এইখিনি আছিল আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যন আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ